মানে গাড়ী চিটিয়া আমি এইফালে দোকান আহিলোঁ যোৱাকালি যিটো ধুমুহা বতাহ দিলে আমাৰ একদম টিং চিং উঠাই লৈ গৈছে মানে উৰাই লৈ গৈছে সেইকাৰণে এতিয়া দোকানলৈ আহিলোঁ খেলি চেলি নিবহিলে বুলি আৰু সেইফালে দেখিছেনে আপোনালোকে গোটেই বাৰীৰ অৱস্থা বেয়া কৰি দিছে এখন আমাৰ বাৰী নহয় বেলেগৰ কিন্তু আমাৰ বাৰীও একে অৱস্থা হৈছে গোটেই জেউৰা চেউৰা ভাঙি খতম দি দিছে যিবোৰ চাং আছিলে চাংখনো ভাঙিছে উপায় নাই কামেই কাম হৈ গৈছে এতিয়া ভাই মই আহিছোঁ এইফালে ক'লাগড় বুলি ক'লাগড়লৈ মানে দোকান এখন আছে ইয়াত দেখিছে আপোনালোকে এই পাইপ লঙে দি পাৰ হৈ যাম আগফালেও দোকান আছিলে কিন্তু নগ'লোঁ এইফালে দোকানখন অকণমান কাম এটা আছিলে সেইকাৰণে ওলাই আহিলোঁ এতিয়া ঘৰৰ পৰা কালি যি চাওক বতাহ দিলে ঘূৰি দিছে অৱস্থা বেয়া কৰি দিছে দেখিছেনে আমাৰ দিচাং নদী হয় আৰু এতিয়া নদীৰ ওপৰেদি আমি গৈ আছোঁ ক'লাগড়লৈ মানে এখন পাইপ দলং আছে ইয়াত এই যে পাইপ দলংখন আগফালে এইখিনি বগৰী বাৰী এতিয়া ওলাই আহিলোঁ ক'ত কি হৈছে চাবলৈ বুলি নিজৰ ঘৰতে নিজৰ অৱস্থা নাইকিয়া হৈছে গোটেই বাৰী বৰবাদ কৰি দিলে কিন্তু এনেও ওলাই হৈ গৈছোঁ এতিয়া সেইখিনি কামটো এতিয়া ৰ'দ দিলেহে কৰিব পৰা হ'ব এইবিলাক দেখিছেনে এইখিনি বগৰী এবাৰ লাগি আছে বগৰী কিন্তু বহুত প্ৰডাকশ্যনটো কম এইফালে এনেকৈ বগৰী বাৰীখন আছে ইয়াত প্ৰায় 2 বিঘা 3 বিঘামান হ'ব দেখিছেনে বগৰী ডাঙৰ আছে 2 বছৰীয়া গছ এতিয়া এখন নদী পাৰ হৈ আহিলোঁ এইখন আমাৰ এখন দিচাং নদী A few moments later 2000 years later 1 eternity later মানে গাইছ এইটো আমাৰ বাৰী ঘৰ দেখিছেনে আপোনালোকে ধুমুহা বৰষুণে আজি 3 দিনমান আগতে ভাঙি লৈ গ'ল এতিয়া আৰু ঘৰ আমি আকৌ নতুন কোচাত খান্দিলোঁ চানি ল'লোঁ এইখিনি পুৰণি আমাৰ যিখিনি বস্তু আছে দেখিছে চব এইফালে পেলাই দিলোঁ এতিয়া এটা কুটা চুটা পুতি মেলি আকৌ নতুনকৈ বনাব লাগিব নহ'লে বাৰী ৰখীয়া ঘৰটো নাথাকিলে অকণমান অসুবিধা হয় বৰষুণ চৰষুণ দিলে সেইকাৰণে ধুমা লাগি গৈছোঁ কাম আৰু এইখিনি কাম বহুত বেছি ৰখিবলৈ সময় নাই আৰু এতিয়া লাগি আছোঁ কাম সেইফালে ঠাং আনি লৈছোঁ এইফালে দা কটাই চব ইয়াত আছে বস্তু চব মানে আনি মেলি ৰেডি কৰি ল'লোঁ এতিয়া ধুমাধুম লাগিম কিমান টাইম লাগে আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'ত মানে গাইছ এতিয়া আমাৰ বেহাৰ ঘৰটো হেৰিয়ে বতাহে ভাঙি লৈ গৈছিলে এতিয়া আমি ধুমাধুম আকৌ নতুনকৈ ইয়াত বনাইছোঁ দেখিছেনে অলপ আগতে বনাইছোঁ এইখিনি গোটেই ফিটিং কৰি মেলি থৈ গৈছোঁ অহাকালিলৈ আকৌ লাগিব মানে বাৰী ঘৰটোত নহ'ব লাগিলে বস্তু থ'বলৈ অকণমান অসুবিধা হয় সেইকাৰণে বনাই লৈছোঁ এতিয়া ধুমাধুম চব নতুন বাঁহে লগাই দিছোঁ আকৌ যিখিনি পুৰণি বাঁহ আছে ভাঙি মেলি পেলাই দিলোঁ এতিয়া লাগিব কিমান দিন লাগে বেছি দিন নালাগে এনেই হেতালি চেতালি বনাই আৰু এইবোৰ বাঁহ চাহ চব এইবোৰ ফিটিং কৰা হ'ল অকল হেতালি বনাই মেলি দিয়াৰ লগে হৈ যাব আৰু ঘৰতে টকোপাত আছে টকো কাটি মেলি চাব দিব আমি চালি তালিবোৰ ধুনীয়াকৈ আৰু দিনত হ'লে আমাৰ বাৰী কাম কৰিব লাগে আৰু ৰাতি হ'লে চাব দে আমাৰ মানুহজনীয়ে কেনেকৈ তাঁত বৈ থাকে দেখিছেনে দিনত বাৰী কামত লাগিব লাগে সেইবাবে ব'ব নাপায় এতিয়া ৰাতি পূৰা বৈছে এতিয়া 9টা 10টা বজালৈকে বৈ আছে ৰাতি 11টা 12টা বজালৈকে বয় মানে তাত ইমান দেৰিলৈকে নহয় আৰু 11টামান বজালৈকে আৰু এতিয়া দিনত বাৰী কাম লাগিব লাগে বাৰী কাম কৰাৰ লগে লগে সেই তাঁত ব'বলৈ সময় নাপায় সেইকাৰণে পূৰা ৰাতি বৈ আছে হয় নাই কচোন কথাটো এতিয়া এইফালে পূৰা তাঁত ব'ব লাগিছে দেখিছে আপোনালোকে গামোচা বৈ আছে আৰু কাইলৈ পৰহিলৈ বহা কৰোঁ এতিয়া সেইকাৰণে গামোচা অকণমান দৰকাৰ হ'ব ন এতিয়া বৈ আছে তাত এইফালে ভিতৰতে এনেকৈ পুতি লৈছে তাত এইফালে দেখিছেনে একদম বগীটিঙত ভৰাই লৈছে এইফালে বস্তা বগীটিঙত এনেকৈ ভৰাই মেলি মানে তলৰ ফ্ল'ৰটো আমাৰ প্লাষ্টাৰ কৰি দিয়া আছে সেইকাৰণে গাঁত খান্দিব নোৱাৰে এতিয়া ইয়াতে খুটা চুটা এনেকৈ পুতি লৈছে এতিয়া পূৰা তাঁত বোৱাত ব্যস্ত হৈ আছে এইফালে দেখিছেনে মানে দিনত বাৰী কাম কৰি থাকোঁতে এইবোৰ তাত থাকি যায় সেইকাৰণে পূৰা এতিয়া ৰাতি লাগি গৈছে এতিয়া আকৌ মুখৰ পৰা দিবি নেকি হে কম্বল চম্বল লৈ লৈছে এইকেইদিন চব মানে ঠট টেঙাই গৈছে এইফালে হেৰি কৰিবলগীয়া আছে যে মুহুৰা বাতিবলগীয়া আৰু ব'বও লাগে সেইকাৰণে ধুমাধুম লাগি আছে এতিয়া বহা কাঁহী পাবহি গামোচা দৰকাৰ হ'ব এতিয়া পূৰা লাগি যাব লাগিছে এতিয়া মুহুৰা বাতি লৈছে এতিয়া মুহুৰা যায় এতিয়া বাতি মেলি মানে একদম ককা খুন্দা হৈছে তাৰমানে দেখিছে চকী দুখন লৈ লৈছে একদম মানে ঠাণ্ডাত থাকিব নোৱাৰিতো সেইকাৰণে কম্বল চম্বল লৈ লৈছে দেখিছেনে আপোনালোকে ব্লেংকেট লৈ লৈছে এইফালে অকণমান দেখাই দিছোঁ দেই আপোনালোকক এই আছোঁ
লাগি আছে এতিয়া গামোচা দেখালো আপোনালোকক বেলেগ গামোচা ইয়াত বৈ আছে এতিয়া ভিতৰতে বোলে আমাৰ এখন ভিজা বোলে অকণমান আপোনালোকক দেখাই দিওঁ ভিডিঅ'টো এইয়া যঁতৰ দেখিছে নে আপোনালোকে একদম চাইকেলৰ ৰিঙৰ যঁতৰ এয়া